এডুকেশ্যন টিকে আসাম চালা সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। যেহেতু অসম ITI 2025-26 বৰ্ষৰ কাৰণে বহুতে মোক কমেণ্ট কৰি সুধি আছে যে ইয়াৰে কেতিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব বা কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন প্ৰক্ৰিয়া। একচুৱেলি আমাৰ এইটো এপ্ৰিলৰ মাহ, এতিয়া বহুত সময় আছে, কাৰণ এইবাৰ ইলেকশ্যনৰ পিছত জুন মাহৰ লাষ্ট উইকমানৰ পৰা ITI ৰেজিষ্টাৰ আৰম্ভ হ'ব। জুন মাহৰ 20 তাৰিখৰ পিছত বা 15 তাৰিখৰ পিছতহে ITI ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া যে আপোনালোকে দেখিছে ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাক হৈছে যোৱাবাৰৰ আপডেট, গতিকে এতিয়া আপডেট অফিচিয়েল ৱেবছাইটত উপলব্ধ নহয়। কিন্তু মই বছৰে যিহেতু ভিডিঅ' বনাই থাকোঁ, 7 বছৰ 8 বছৰ হ'ল এতিয়া ভিডিঅ' বনোৱাৰ, গতিকে মই আপোনালোক আগতীয়াকৈ ইনফৰমেশ্যনবোৰ দি থাকোঁ। এতিয়া ইয়াৰে মেইন প্ৰচেছটো কেনেকুৱা হ'ব, কিবা চেঞ্জ আহিব নেকি? চাওক, ITIৰ চেঞ্জ এটা বস্তুতে আহে, সেই চেঞ্জটো হ'ল ITIৰ যিটো চেঞ্জ, সেই চেঞ্জিং কেতিয়া আহে? ITIৰ চেঞ্জ আহে ট্ৰেডবিলাকৰ মাজত, মানে কিছুমান কেতিয়াবা ট্ৰেডবোৰ বেলেগ বেলেগ হয়। এতিয়া আপোনালোকক ইনষ্টিটিউট মই কেইখনমান দেখুৱাম বাৰু, আৰু ইনষ্টিটিউটকেইখন দেখিলে গম পাব। এতিয়া আজিকালি কি হৈছে, প্ৰাইভেট ITIৰ যিমানবোৰ লিষ্ট আছে, প্ৰাইভেট ITIবোৰো এই গভৰ্ণমেণ্ট ITIৰ যিটো ৱেবছাইট আছে, ৱেবছাইটত ইনক্লুড কৰি দিয়া হয়। কাৰণ এই ITI আসাম যিটো অফিচিয়েল ৱেবছাইট আছে, এই ৱেবছাইটতে প্ৰাইভেট ITIটো যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰিছে, ইয়াতে কাউন্সিলিং কৰিব লাগে। কাউন্সিলিং কেনেকৈ কৰিব লাগে আগৰ ভিডিঅ'বোৰ চালে গম পাব, আৰু নতুনকৈ মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাম বাৰু। এতিয়া ইয়াত যিমানবোৰ অসমত ITI আছে প্ৰাইভেট ITI, প্ৰত্যেকখন প্ৰাইভেট ITIৰে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাই আছে। গতিকে যিসকলৰ পাৰ্চেণ্টেজ কম থাকে তেওঁলোকে প্ৰাইভেট ITI চিলেক্ট কৰিব পাৰে, কাৰণ প্ৰাইভেট ITIৰ আজিকালি প্ৰাইভেট নামত প্ৰাইভেট ITI, কিন্তু চাৰ্টিফিকেটখন গভৰ্ণমেণ্টৰে হ'ব। গতিকে এতিয়াৰ পৰাই আপোনালোকে কি কৰক, ইয়াতে চাই লওক, ITIবিলাক চাই ল'ব, গভৰ্ণমেণ্ট ITI ক'ত কিমান আছে, প্ৰাইভেট ITI ক'ত আছে, সেইবিলাক চাই লওক। তাৰে পিছতে আপোনালোকে যেতিয়া অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়া ডাইৰেক্ট আপোনালোকে অনলাইনটো কৰি দিব পাৰিব, বেছি আপোনালোকৰ টেনশ্যন ল'ব নালাগে। এতিয়া চিডিউল বুলি কওঁতে অসম ITIৰ চিডিউল, আমাৰ যোৱাবাৰৰ চিডিউলখন মই এবাৰ দেখুৱাইছোঁ বাৰু। চাওক, চিডিউল আমাৰ একমাহ ধৰি আমাৰ কাউন্সিলিং প্ৰচেছটো চলিয়ে থাকে। যোৱাবাৰ 20 মে'ৰ পৰা হৈছিল, 20 মে'ৰ পৰা হৈছিল। এইবাৰো আপোনালোকৰ জুন মানৰ ভিতৰতে হ'ব, বা জুনৰ লাষ্ট উইকমানত হ'ব। আৰু জুনত হৈ কিনে প্ৰায় ছেপ্টেম্বৰ মানলৈকে তাৰমানে আমাৰ 3 মাহমান ধৰি তাৰমানে এই প্ৰচেছটো চলি আছিল। কিন্তু চলি থাকিলেও যিসকলৰ এডমিশ্যন হয় এই আগষ্টৰ আগত, তেওঁলোকে কিন্তু ক্লাছ পাতিবোৰ কৰিব পাৰে। গতিকে আপোনালোকে অপেক্ষা কৰক, মে' মাহৰ লাষ্ট উইকমানত বা জুনৰ ফাৰ্ষ্ট উইকমানত পাই যাব। মুঠৰ ওপৰত জুলাইলৈকে নাযায়, জুন মাহৰ আগতে গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব। কিবা যদি আপডেট আহে মই ভিডিঅ' বনাই দি দিম বাৰু। ধন্যবাদ, থেংক ইউ।